নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল পোনপ্ৰথমে আপোনালোক সকলোলৈকে অহাকাইলৈ অনুষ্ঠিত হ'ব লগা ডিএছএছ বা ডিএমই গ্ৰেড 3 পৰীক্ষাৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আশা কৰিছো যাতে আপোনালোকৰ সকলোৰে এবাৰ এক্সামটো ভাল হয় আৰু আপোনালোকে সিলেকশনটো ল'ব পাৰে তো তাৰে উদ্দেশ্যে আমি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্চন আলোচনা কৰিবলৈ ওলাইছো লগতে কিছুমান সায়েন্সৰ কোৱেশ্চন আলোচনা কৰিবলৈ ওলাইছো তো চাই যাওক কোৱেশ্চনখিনি ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু আজি ভিডিওটো পাৰিলে অলপ স্পিড কৰিব ঠিক আছে আৰু আমি আগতেও কেইবাটাও ভিডিও আপলোড কৰিছো যদি হেখিনি চোৱা নাই গুটেইখিনি আজি ৰাতিৰ ভিতৰতে চাই যাওক ঠিক আছে তো বলক প্ৰথম কোৱেশ্চনটোৰ পৰা চাও কি কৈছে হুইচ অফ দা ফলোইং ডিজিজ ইজ কজড বাই ভাইৰাছ তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় অপচন কেইটা যদি আমি ভালদৰে চাও টাইফয়েড আছে টিউবাৰকুলোছিছ মানে টিবি মেলেৰিয়া আৰু স্মল পক্স আছে তো বন্ধুসকল ইয়াৰে ৰাইট আনসাৰটো হৈছে অপচন ডি স্মল পক্স অৰ্থাৎ হৰু আই ঠিক আছে হৰু আই যেটো ৰোগ আছে হেতু ভাইৰাছৰ দ্বাৰা হয় বাকি টাইফয়েড আৰু টিবি এই দুটা হয় ব্যাকটেৰিয়াৰ দ্বাৰা আৰু মেলেৰিয়াটো হয় এবিধ মহে কামুৰাৰ ফলত নেক্সট কোৱেশ্চনটো হৈছে এথলিটস ফুড ইজ এ ডেঞ্জাৰাছ ডিজিজ কজড বাই তো এথলিটস ফুড বুলি এটা বেমাৰ আছে হেই বিপদজনক ৰোগটো হোৱাৰ কাৰণটো কি হয় তো ইয়াৰে শুদ্ধটো অপচন এ ফাংগাছ ঠিক আছে ফাংগাছৰ কাৰণে এথলিটস ফুড নামৰ যেটো বেমাৰ হেতু হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দা ফলোইং ইজ এন এন্টিবায়োটিক তলৰ কোনটো এন্টিবায়োটিক হয় তো আমি যদি চাও প্যাৰাচিটামল আছে এস্পিৰিন আছে সালফেডাইজেন আছে আৰু পেনিসিলিন আছে তো আমাৰ এই অপচন কেইটাৰ ভিতৰত অপচন ডি টো হৈ যাব শুদ্ধতৰ পেনিসিলিন ঠিক আছে পেনিসিলিনটো এটা কি হয় এন্টিবায়োটিক হয় নেক্সট কোৱেশ্চন কি দিছে চাওক হুইচ ল স্টেটস দ্যাট for every action there is an equal and opposite reaction কোনখন সূত্ৰ বা কোনটো সূত্ৰত কোৱা হৈছে যে প্ৰতিটো কাৰ্যৰ বাবে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে তো এটো হ'ব অপচন সি নিউটনছ থাৰ্ড ল ঠিক আছে নিউটনৰ যেটো তৃতীয় সূত্ৰ বা তৃতীয় নিয়ম আছে তাৰ সেই নিয়মতে কি কৈছে যে যিকোনো কাৰ্যৰ এটা কি থাকে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে নেক্সট কোৱেশ্চনটো হৈছে হু ডিসকভাৰ্ড দ্য ল অফ গ্ৰেভিটেশন এটো সকলে জানিব লাগে মহাকৰ্ষণৰ নিয়ম কোনে আৱিষ্কাৰ কৰিছিল অপচন বি টো হৈ যাব শুদ্ধতৰ আইজাক নিউটন ঠিক আছে স্যাৰ আইজাক নিউটনে মানে গ্ৰেভিটেশন অৰ্থাৎ মহাকৰ্ষণৰ নিয়মবোৰ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু প্ৰপ'জ দা থিওৰি অফ ৰিলেটিভিটি আপেক্ষিকতাবাদৰ তত্ত্ব কোনে আগবঢ়াইছিল ঠিক আছে আপেক্ষিকতাবাদৰ যেটো তত্ত্ব হেতু কোনে আগবঢ়াইছিল আমাক সুধিছে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি এলবাৰ্ট আইনষ্টাইন ঠিক আছে এলবাৰ্ট আইনষ্টাইনে ৰিলেটিভিটিৰ থিওৰিটো দিছিলে নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা ইউনিট অফ পাৱাৰ ঠিক আছে পাৱাৰ মানে কি শক্তি শক্তিৰ এককটো কি হয় বা এসআই ইউনিট বুলি আহিব পাৰে শক্তিৰ এসআই এককটো কি হয় তো ইয়াৰ শুদ্ধটো অপচন বি ওয়াট ওয়াটটো ডব্লিউ দৰে ডেনোট কৰা হয় ডব্লিউ মানে হৈছে ওয়াট আৰু এটো হৈছে শক্তিৰ একক নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা এসআই ইউনিট অফ প্ৰেছাৰ প্ৰেছাৰ মানে হৈছে চাপ চাপৰ এসআই একক কি তো এটো হ'ব অপচন এ পাস্কেল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট টাইপ অফ লেন্স ইজ ইউজড টু কাৰেক্ট নিয়াৰ সাইডেডনেস অৰ্থাৎ ওচৰৰ দৃষ্টিশক্তি শুধৰাবলৈ কি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয় কনভেক্স নে কনকেভ নে সিলিন্ড্ৰিকেল নে স্ফেৰিকেল তো বন্ধুসকল ইয়াৰে যেটো ৰাইট আনসাৰটো হ'ব অপচন বি কনকেভ ঠিক আছে কনকেভ মানে হৈছে অবতল লেন্স ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following waves is a part of the electromagnetic spectrum তলৰ কোনটো তৰংগ বিদ্যুৎ চুম্বকীয় বৰ্ণালীৰ এটা অংগ তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ৰেডিও waves নেক্সট কোৱেশ্চন which of the following planet has the strongest gravity অৰ্থাৎ তলৰ কোনটো গ্ৰহৰ মাধ্যাকৰ্ষণ শক্তি আটাইতকৈ বেছি তো চাওক মাধ্যাকৰ্ষণ শক্তি যদি আটাইতকৈ বেছি থকা গ্ৰহটোৰ বিষয়ে সুধে হেতু হৈ যাব অপচন সি জুপিটাৰ অৰ্থাৎ বৃহস্পতি গ্ৰহ Next question to হৈছে what is the name of the process where plants convert sunlight into chemical energy ঠিক আছে convert sunlight into chemical energy অৰ্থাৎ উদ্ভিদে সূৰ্যৰ পোহৰক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোৰ নাম কি তো আমি সকলোৱে জানো অপচন বি টো হৈ যাব শুদ্ধতৰ ফটোসিনথেসিস অৰ্থাৎ হালুক সংশ্লেষণ নেক্সট কোৱেশ্চন to হৈছে which of the following element is a good conductor of electricity তলৰ কোনটো মৌল বিদ্যুতৰ ভাল পৰিবাহী তো ইয়াতে আমি যদি চাও ৰাবাৰ আছে কপাৰ আছে গ্লাছ আছে উড আছে তো ইয়াতে চাওক ৰাবাৰ গ্লাছ আৰু উড মানে কাঠ এগিটাৰ মাজৰে কেতিয়াও বিদ্যুৎ পাৰে হৈ না যায় তো ইয়াৰ ভিতৰত পৰিবাহিত হৈ যাব অপচন বি কপাৰ মানে হৈছে তাম
তামৰ মাজেৰেহে কি বিদ্যুৎ পৰিবাহিত হয় এইকেইটাৰ ভিতৰত নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ডাজ এ হাইগ্ৰোমিটাৰ মেজাৰ অৰ্থাৎ হাইগ্ৰোমিটাৰে কি জুখিব পাৰি বা হাইগ্ৰোমিটাৰৰ সহায়ত কি জোখা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি হিউমিডিটি অৰ্থাৎ আৰ্দ্ৰতা জুখিব পাৰি নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা এটমিক নাম্বাৰ অফ কাৰ্বন কাৰ্বনৰ পাৰমাণবিক সংখ্যা কিমান তো আপোনালোকে কেইটামান মৌলৰ পাৰমাণবিক সংখ্যা জানি যাব 1 ৰ পৰা 20 লৈকে 20টা কমেও জানি যাব হয়তো তাৰ পৰা এটা প্ৰশ্ন যদি আহে শুদ্ধ কৰিব পাৰিব ঠিক আছে তো কাৰ্বনৰ পাৰমাণবিক সংখ্যা দিছে ইয়াতে অপচন এটো হ'ব শুদ্ধ উত্তৰ 6 কাৰ্বনটো হৈছে 6 নম্বৰ মানে কাৰ্বনৰ পাৰমাণবিক সংখ্যাটো 6 নম্বৰ হয় নেক্সট কোৱেশ্চনটো হৈছে which element is known as king of chemicals কোনটো মৌলৰ ৰাসায়নিক পদাৰ্থৰ ৰজা বুলি জনা যায় হে এলিমেন্টটো কি হয় ঠিক আছে তো নকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি সালফিউৰিক এসিডটো কিং অফ কেমিক্যালছ অৰ্থাৎ ৰাসায়নিক পদাৰ্থৰ ৰজা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য মোষ্ট এবেন্ডেন্ট গেছ ইন আৰ্থছ এটমস্ফিয়াৰ অৰ্থাৎ পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি গেছ কি তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি নাইট্ৰজেন ঠিক আছে মন ৰাখিব আমাৰ আৰ্থৰ স্ফিয়াৰত প্ৰায় 78% কি থাকে নাইট্ৰজেন গেছে থাকে ঠিক আছে বাকি অক্সিজেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন এইবিলাক খুব কম পৰিমাণ থাকে কিন্তু সবতকৈ বেছি যদি আহে এটো নাইট্ৰজেন হ'ব নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য pH অফ এ নেচাৰেল সলিউশন অৰ্থাৎ নিৰপেক্ষ দ্ৰৱৰ pH ৰ মানটো কি হয় নিৰপেক্ষ দ্ৰৱ বা আমি প্ৰখম দ্ৰৱ বুলি যেটো কওঁ তাৰ pH ভ্যালুটো কিমান হয় অপচন বি টো হ'ব শুদ্ধ উত্তৰ 7 ঠিক আছে 7 প্ৰখম দ্ৰৱৰ pH ভ্যালুটো হৈছে 7 নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য কেমিক্যাল ফৰ্মুলা ফৰ টেবল সল্ট অৰ্থাৎ টেবল সল্ট যেটো আমি খোৱা লৱণ বুলি কওঁ খোৱা নিমখৰ ৰাসায়নিক সূত্ৰটো কি অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ NaCl ঠিক আছে NaCl সোডিয়াম ক্লোৰাইড নেক্সট কোৱেশ্চনটো হৈছে which of the following river is known as দক্ষিণ গংগা তলৰ কোনখন নদীক দক্ষিণ গংগা নামেৰে জনাজাত শুদ্ধ উত্তৰটো অপচন বি গোদাবৰী তো মনত ৰাখিব গোদাবৰী নদীখনক দক্ষিণ গংগা নামেৰেও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে which of the following cities of India is known as city of chilies অৰ্থাৎ ভাৰতৰ কোনখন চহৰক city of chilies মানে জলকীয়াৰ চহৰ বুলিও জনা যায় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি গুণ্টুৰ ঠিক আছে গুণ্টুৰ চহৰখনক city of chilies বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is known as the steel city in India অৰ্থাৎ তলৰ কোনখন ভাৰতত তীখা চহৰ বুলি জনা যায় স্টিল সিটি বুলি যদি আমি কওঁ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ জামশেদপুৰ নেক্সট কোৱেশ্চনটো চাওক when peak holds the title of highest mountain কি কৈছে চাওক which peak holds the title of highest mountain entirely within Indian territory অৰ্থাৎ কোনটো শৃংগই সম্পূৰ্ণৰূপে ভাৰতীয় ভূখণ্ডৰ ভিতৰত সৰ্বোচ্চ পৰ্বতমালাৰ খিতাপ দখল কৰিছে তো এইটো হৈ যাব অপচন বি নন্দা দেৱী পিক নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ হিমাচল প্ৰদেশৰ ৰাজধানীখনৰ নাম কি হয় তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি শিমলা হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে শিমলা নেক্সট কোৱেশ্চনটো হৈছে পোৰ্ট ব্লেয়াৰ ইজ দ্য কেপিটেল অফ হুইচ ইউনিয়ন টেৰিটৰি পোৰ্ট ব্লেয়াৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী তো এইটো হ'ব অপচন সি আন্দামান এণ্ড নিকোবৰ তো মনত ৰাখিব আন্দামান আৰু নিকোবৰৰ ৰাজধানীখনৰ নাম হৈছে পোৰ্ট ব্লেয়াৰ নেক্সট কোৱেশ্চনটো হৈছে What is the name of the currency of Canada? কানাডাৰ যেটো মুদ্ৰা বা কারেন্সি তাৰ নামটো কি হয় তো অপচন এটো হ'ব শুদ্ধ উত্তৰ ডলাৰ বা কানাডিয়ান ডলাৰ বুলি আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে What is the name of currency of Malaysia? মালয়েছিয়াৰ মুদ্ৰাৰ নাম কি এটো ইম্পৰ্টেন্ট হয় আহি থাকে কিন্তু তো অপচন সি টো হ'ব শুদ্ধ উত্তৰ ৰিংগিত ঠিক আছে মালয়েছিয়াৰ যেটো কারেন্সি এটো ৰিংগিত বুলি কয় নেক্সট কোৱেশ্চনটো হৈছে Which is the capital of Afghanistan? আফগানিস্তানৰ ৰাজধানী চহৰখনৰ নাম কি তো এটো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ কাবুল ঠিক আছে মনত ৰাখিব আফগানিস্তানৰ যেটো ক্যাপিটেল হেতু হৈছে কাবুল What is national motto of India? ভাৰতৰ ৰাষ্ট্ৰীয় মূলমন্ত্ৰ কি কোনকল ৰাইট আনসাৰ টো অপচন বি সত্যমেব জয়তে তো সত্যমেব জয়তে হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় মূলমন্ত্ৰ আৰু এই বাক্যহাৰী সত্যমেব জয়তে বাক্যহাৰীয়ে হিন্দু শাস্ত্ৰ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে তো এটো কিতাপ আপোনালোকৰ কিন্তু পৰীক্ষাত আহি যায় যে সত্যমেব জয়তে বাক্যহাৰী কৰ পৰা লোৱা হৈছে তো এটো হৈ যাব হিন্দু উপন্যাস মুণ্ডক উপনিষদ আৰু কিতাপ অকল উপনিষদ বুলি আহিব পাৰে নেক্সট কোৱেশ্চন টো হৈছে হু ইজ কল্ড দা আইৰন ম্যান অফ ইন্ডিয়া মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়
লৌহ মানৱ অৰ্থাৎ ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় ৰাইট আনসাৰটো হৈছে অপচন এ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয় আৰু তেওঁৰ জন্মবাৰ্ষিকী বৰ্তমান ৰাষ্ট্ৰীয় ঐক্য দিৱস হিচাপে বা ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে কিন্তু পালন কৰা হয় মনত ৰাখি থব চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীটো বা জন্ম দিৱসটো ৰাষ্ট্ৰীয় একতা দিৱস বা ৰাষ্ট্ৰীয় ঐক্য দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন হু ৰিচিভ দ্য বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ড 2022 2022 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা কোনে লাভ কৰিছে বনগলে ৰাইট আনসাৰটো হৈছে অপচন এ সাৰদী শইকীয়া আৰু চন্দ্ৰকমল গগৈ সিনেমা শিল্পী চন্দ্ৰকমল গগৈ আৰু নৃত্যশিল্পী সাৰদী শইকীয়াক 2022 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটাটো প্ৰদান কৰা হৈছে তোমাৰ ৰাখিব সাৰদী গগৈ হৈছে কি সিনেমা শিল্পী আৰু চন্দ্ৰকমল গগৈ হৈছে নৃত্যশিল্পী নেক্সট কোৱেশ্চন For which of the following disciplines of is Nobel Prize awarded? তলৰ কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া হয় ৰাইট আনসাৰটো হৈছে অপচন ডি অল অফ দা এবভ অৰ্থাৎ পদাৰ্থ বিজ্ঞান ৰাসায়ন বিজ্ঞান চিকিৎসা বিজ্ঞান সাহিত্য শান্তি আৰু অৰ্থনীতি এই আটাইকেইটা বিষয়ত নোবেল প্ৰাইজ দিয়া হয় আৰু লগতে মনত ৰাখি থব 1901 চনৰ পৰা পদাৰ্থ বিজ্ঞান ৰাসায়ন বিজ্ঞান শৰীৰ বিজ্ঞান বা চিকিৎসা বিজ্ঞান সাহিত্য আৰু শান্তিৰ ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা বিপৰীতে 1968 চনত অৰ্থনীতি বিজ্ঞানত স্মৃতি পুৰস্কাৰ সংযোজন কৰা হৈছে তো 1901 ৰ পৰাই কি কৰা হৈছে নোবেল বঁটাসমূহ প্ৰদান কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে ইচ ইয়াৰ ওয়াৰ্ল্ড ৰেড ক্ৰছ ডে এণ্ড ৰেড ক্ৰিসেন্ট ডে ইজ সেলিব্ৰেটেড অন তো প্ৰতি বছৰে বিশ্ব ৰেড ক্ৰছ দিৱস বা ৰেড ক্ৰিসেন্ট দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ মে 8 অৰ্থাৎ 8 মে তাৰিখে ৰেড ক্ৰছ দিৱসটো পালন কৰা হয় Next question. Who was the Kamrup ruler who left his seal at Nalanda? Nalandat seal muhor erit hoi joa Kamrupor hakokjon kun asil? Right answer to option D. Bhaskar Bormon. Bhaskar Bormone Nalandat seal muhor erit hoi ahisil. Next question to hoise the king of Kamrup who cultivated friendship with Harshavardhan was Harshavardhaner logot বন্ধুত্ব সম্পৰ্ক গঢ়া কামৰূপৰ ৰজাজন কোন আছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব গঢ়িছিল নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং ভাস্কৰ বৰ্মনছ ৰেইন দ্য ৰয়েল ট্ৰেজাৰী ৱাজ ইন চাৰ্জ অফ এন অফিচাৰ কল্ড ভাস্কৰ বৰ্মনৰ শাসনৰ সময়ত ৰাজকোষৰ দায়িত্বত থকা বিষয়াজন কোন আছিল বা তেওঁৰ নামটো কি আছিল ৰাইট আনসাৰটো হৈছে অপচন সি ভাণ্ডাৰ গৰাধিকাৰ আছিল ভাস্কৰ বৰ্মনৰ সময়ত যিজন বিষয়া সেইজন ৰাজকোষৰ দায়িত্বত আছিল ভাণ্ডাৰ গৰাধিকাৰজন ক'ত আছিল ৰাজকোষৰ দায়িত্বত থকা বিষয়া আছিল আৰু কাৰ ৰাজত্বকালত ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নেক্সট কোৱেশ্চনটো হৈছে দা বৰবৰুৱা এক্টেড এজ বৰবৰুৱা এজন কি আছিল মুখ্যমন্ত্ৰী আছিল নে মুখ্য সেনাধ্যক্ষ আছিল নে আহোম সাম্ৰাজ্যৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল নে প্ৰধানমন্ত্ৰী আছিল আমি যদি চাও ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি চিফ এক্সিকিউটিভ অফিচাৰ অফ দা আহোম কিংডম অৰ্থাৎ আহোম সাম্ৰাজ্যৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইনভাইটেড দা বাৰ্মিজ টু আসাম মানসকলক কোনে অসমলৈ মাতি আনিছিল তো আমি সবে জানো তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি বদন চন্দ্ৰ বৰফুকন 1816 চনত বাৰ্মিজসকলক অসম আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল তো মনত ৰাখিব তেওঁ 1816 চনত 1816 বদন চন্দ্ৰ বৰফুকনে মানসকলক অৰ্থাৎ বাৰ্মিজসকলক অসমত আক্ৰমণ কৰিবলৈ মাতি আনিছিল আৰু বাৰ্মিজসকলে 1817 চনত প্ৰথম অসম আক্ৰমণ কৰিছিল তো 1817 চনত বাৰ্মিজসকলে প্ৰথমবাৰ আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে where are the deepest caves in the ocean মহাসাগৰৰ আটাইতকৈ গভীৰ খাদবোৰ ক'ত পোৱা যায় ইয়াৰে শুদ্ধটোৰ হৈছে অপচন সি বনগল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি পেচিফিক অচিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰ আৰু ইয়াৰ লগতে মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ গভীৰতম খাদটো হৈছে মেৰিয়ানা খাদ আৰু এই খাদ প্ৰশান্ত মহাসাগৰত অৱস্থিত নেক্সট কোৱেশ্চন what is the name of the strait where an Adams bridge is situated Adams bridge বা আদামৰ হেতু থকা প্ৰণালীটোৰ নাম কি ৰাইট আনসাৰটো হৈছে অপচন সি পাক ষ্ট্ৰেট অৰ্থাৎ পক প্ৰণালী হৈছে which of the following living beings transforms light into energy
কোন প্ৰকাৰৰ জীৱই পোহৰক খাদ্যলৈ ৰূপান্তৰ কৰে বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ অটোট্ৰফিক অৰ্থাৎ স্বপক্ষী জীৱসমূহে সূৰ্যৰ পোহৰক খাদ্যলৈ ৰূপান্তৰিত কৰে নেক্সট কোৱেশ্চনটো হৈছে হু ইন্ট্ৰোডিউস দা থিওৰি বিগ বেং থিওৰি অফ দা অৰিজিন অফ আৰ্থ বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি সম্বন্ধীয় মহাবিস্ফোৰণবাদ সূত্ৰটো কোনে আগবঢ়াইছিল বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি জৰ্জ লেমাইটে বিশ্বব্ৰহ্মাণ্ডৰ যিটো উৎপত্তি সম্বন্ধীয় সূত্ৰ আছে মহাবিস্ফোৰণবাদ সূত্ৰটো আগবঢ়াইছিল নেক্সট কোৱেশ্চনটো হৈছে which animal endures the heat of desert মৰুভূমিৰ উষ্ণতা সহ্য কৰিব পৰা জন্তুবিধ কি ৰাইট আনসাৰটো হৈছে অপচন এ কেমেল অৰ্থাৎ উট নেক্সট কোৱেশ্চনটো হৈছে the goods and service tax GST is determined by which body of India সামগ্ৰী কৰ আৰু সেৱা কৰ ভাৰতৰ কোনটো সংস্থাই নিৰ্ধাৰণ কৰে ৰাইট আনসাৰটো হৈছে অপচন সি GST কাউন্সিল আৰু এই GST বিধেয়কখন বা GST কাউন্সিলখন 2016 চনৰ 12 আগষ্টত অনুমোদন কৰা হৈছিল 2016 চনৰ 12 আগষ্টত মনত ৰাখিব 2016 চনৰ 12 আগষ্টত GST কাউন্সিলখন অনুমোদন জনোৱা হৈছিল নেক্সট কোৱেশ্চন what measures did the government take for corona pandemic in India ভাৰতত কৰোনা অতিমাৰীৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছিল তো আমি সকলোৱে জানো অপচন এটো হৈ যাব শুদ্ধতৰ লকডাউনৰ বিষয়ে আমি সকলোৱে জানো যে যেতিয়া কৰোনা ভাইৰাছ বিয়পিছিল তেতিয়া লকডাউন ভাৰতত দিছিল নেক্সট কোৱেশ্চন which state has proposed to control microfinance institutions by way of a state legislature কোনখন ৰাজ্যই ৰাজ্যিক বিধায়িনী দলৰ জৰিয়তে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানক নিয়ন্ত্ৰণৰ প্ৰস্তাৱ দিছে বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ আসাম অৰ্থাৎ অসমে নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট সি প্লেন সাৰ্ভিস has been inaugurated at which Indian state ভাৰতৰ প্ৰথম সামুদ্ৰিক বিমান সেৱা কোনখন ৰাজ্যত উদ্বোধন কৰা হৈছে শুদ্ধটো অপচন এ গুজৰাটত নেক্সট কোৱেশ্চন which planning imposed emphasis on গৰিবী হটাও or removal of poverty কোনটো পৰিকল্পনাই গৰিবী হটাও বা দৰিদ্ৰতা দূৰ কৰাত গুৰুত্ব আৰোপ কৰিছিল ৰাইট আনসাৰটো হৈছে অপচন সি ফিফথ অৰ্থাৎ পঞ্চবাৰ্ষিক পৰিকল্পনাই গৰিবী হটাও স্লোগানটো প্ৰয়াত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এটো দিছিল তো মনত ৰাখিব ভাৰত এই গৰিবী হটাও বা দৰিদ্ৰতা দূৰ কৰা যেটো স্লোগান এটো কোনে দিছিল আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নেক্সট কোৱেশ্চনটো হৈছে which medieval book was written by গুলবদন বেগম কোনখন মধ্যযুগীয় গ্ৰন্থ গুলবদন বেগমে লিখিছিল ৰাইট আনসাৰটো হৈছে অপচন সি হুমায়ুনামা গ্ৰন্থখন গুলবদন বেগমে লিখিছিল নেক্সট কোৱেশ্চনটো হৈছে in the second round table conference who represent congress দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছিল শুদ্ধটো হৈছে অপচন বি মহাত্মা গান্ধী আৰু দ্বিতীয় ঘূৰণীয়া মেজমেলটো অনুষ্ঠিত হৈছিল সেপ্টেম্বৰ ডিসেম্বৰ 1931 চনত বা 1931 চনৰ সেপ্টেম্বৰ পৰা ডিসেম্বৰ মাহত দ্বিতীয় ঘূৰণীয়া মেজমেলটো অনুষ্ঠিত হৈছিল আৰু তাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মহাত্মা গান্ধীয়ে নেক্সট কোৱেশ্চনটো হৈছে হিটলাৰ পাৰ্টি which came into power in 1933 is known as তো চাওক 1933 চনত ক্ষমতালৈ অহা হিটলাৰ দলটোক কি নামেৰে জনা গৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি নাজি পাৰ্টি নেক্সট কোৱেশ্চন what was the ancient name of Assam mentioned in the Ramayana and Mahabharata ৰামায়ণ আৰু মহাভাৰতত অসমৰ পৌৰাণিক নাম কি বুলি উল্লেখ আছে ৰাইট আনসাৰটো হৈছে অপচন বি প্ৰাগজ্যোতিষপুৰ তো মনত ৰাখিব ৰামায়ণ আৰু মহাভাৰতত অসমৰ পৌৰাণিক নাম প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ আছে আৰু কিছু জাগাত কামৰূপ বুলিও উল্লেখ পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে in which one of the cities is Lingaraj temple located লিংগৰাজ মন্দিৰ কোনখন চহৰত অৱস্থিত ৰাইট আনসাৰটো হৈছে অপচন এ ভুৱনেশ্বৰত লিংগৰাজ মন্দিৰ অৱস্থিত আৰু ভুৱনেশ্বৰ হৈছে উৰিষ্যাৰ ৰাজধানী চহৰ নেক্সট কোৱেশ্চনটো হৈছে who composed the song বন্দে মাতৰম গীত কোনে লিখিছিল বা ৰচনা কৰিছিল শুনকলে ৰাইট আনসাৰটো হৈছে অপচন বি বঙ্কিম চন্দ্ৰ চেটাৰ্জী
বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে বা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম ৰচনা কৰিছিল নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অস্কাৰ অস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল ৰাইট আনসাৰটো হৈছে অপচন সি ভানু আথাইয়া 1983 চনত অস্কাৰ বঁটা লাভ কৰিছিল 1983 তেওঁ অস্কাৰ এৱাৰ্ড লাভ কৰিছিল নেক্সট কোৱেশ্চন হু এমং দ্য ফলোইং ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰডিউচাৰ এণ্ড ডাইৰেক্টৰ ইন ইণ্ডিয়ান চিনেমা অৰ্থাৎ তলৰ কোনগৰাকী প্ৰথম ভাৰতীয় মহিলা চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক আছিল ৰাইট আনসাৰটো হৈছে অপচন এ ফাতিমা বেগম বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো চাওঁ কি দিছে হু এমং দ্য ফলোইং ইজ ন'ন এজ ফাদাৰ অফ ইণ্ডিয়ান চিনেমা তলৰ কোনজন ব্যক্তিক বা কোনজন ভাৰতীয় চিনেমাৰ পিতৃ বুলি কোৱা হয় ৰাইট আনসাৰটো হৈছে অপচন সি বথ এ এণ্ড বি অৰ্থাৎ ধুন্দিৰাজ গোবিন্দ ফালকে আৰু দাদা চাহেব ফালকে বন্ধুসকল ধুন্দিৰাজ গোবিন্দ ফালকে জনপ্ৰিয়ভাৱে দাদা চাহেব ফালকে নামেৰে জনা গৈছিল তো এই দুজন বেলেগ বেলেগ ব্যক্তি নহয় একেজন ব্যক্তিয়ে হয় তো এই তেওঁকে কি জনা গৈছিল ভাৰতীয় চিনেমাৰ পিতৃ বুলি জনা গৈছিল তো আপোনালোকৰ কিন্তু এটাহে আহিব প্ৰশ্নত তো ইয়াতে অলপ খেলিমেলি হৈ গ'ল আমাৰ দুটা আহি গ'ল তো কিন্তু এটাহে আহিব হয়তো ধুন্দিৰাজ গোবিন্দ ফালকে বা নহলে দাদা চাহেব ফালকে আৰু তেওঁকে ভাৰতীয় চিনেমাৰ পিতৃ বুলি কোৱা হয় বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ